আৰু অলপ সময় তেওঁ আহিব কোটা নাইচোন সাংবাদিক আৰু এনে ৰৈ থাকিব নেকি গুচি গ'ল কোন বহি থাকিব এয়া জনতা ভৱনৰ ডি ব্লক ইয়াতে নতুন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মঙলবাৰে আয়োজন কৰিছিল সংবাদমেল সাংবাদিকলৈ দিয়া এইখন পত্ৰত 10:30 বজাত সংবাদমেল অনুষ্ঠিত হোৱাৰ কথা কেমেৰা ফ্ৰেমত ৰাখি টেবুলত মাইক থৈ ৰৈ আছে সাংবাদিক শিক্ষামন্ত্ৰী আহিব গুৰুত্বপূৰ্ণ কথা ক'ব সাংবাদিকে নিউজ লিখিব কিন্তু ভট্টাচাৰ্য নাই 10:30 বাজিল 10:45 11টা 11:30 শিক্ষামন্ত্ৰী নাহে ক্ষুব্ধ সাংবাদিকসকল সময় নষ্ট কিয় ওলাই আহিল সাংবাদিক শিক্ষামন্ত্ৰীৰ কাণ্ডত প্ৰতিক্ৰিয়া আমি সকলোৱে সময়ৰ প্ৰতি অনুগত হোৱা উচিত আমি যাক যি কেই বজাত মাতো সেই সময়ত আমি উপস্থিত হ'ব লাগে বিশেষ কাৰণত যদি আমি উপস্থিত হ'ব নোৱাৰো আমি যাক যেতিয়া মাতো আমি জনাই দিব লাগে যে এই অসুবিধাৰ কাৰণে আমি আহিব পৰা নাই শিক্ষামন্ত্ৰীৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰো খবৰে নাই আহিব নাহিব একোৱে নকলে কাইলৈ যদি ময়ো কাবাক সময় দিওঁ আৰু মই সময়মতে উপস্থিত নহওঁ এইটো ভাল কথা নহয় কিন্তু তেওঁ যে মন্ত্ৰী যেতিয়াই মন যায় আহিব সংবাদমেলত বহিব দৰমহা কাটে কোনে ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ